নমস্কাৰ। আজি বিষয়টো হৈছে সূৰ্য বা বেলি। বেলি সদায় শ্ৰেষ্ঠ, বেলি সদায় প্ৰথম, আৰু বেলি সদায় অখণ্ড প্ৰতাপী। বেলি সন্মুখত আমি কোনেও তিষ্ঠি থাকিব নোৱাৰোঁ। এই অখণ্ড প্ৰতাপ মোৰ খুব ভাল লাগে। বেলি অদ্বিতীয়তা মোৰ খুব ভাল লাগে। যে ক'লো বেলি অদ্বিতীয়তা মোৰ খুব ভাল লাগে, এই যে ক'লো বেলিৰ প্ৰচণ্ড আৰু অখণ্ড প্ৰতাপ মোৰ বৰ ভাল লাগে। আচলতে মোৰ শ্ৰদ্ধা বেলিৰ প্ৰতি, এয়া মোৰ ভক্তি। আমি জানো যে যি আচলতে প্ৰকৃতাৰ্থত নিস্বাৰ্থ, ত্যাগী, আৰু বেলিও এক এনে সত্তা যি কাৰো পৰা বিনিময় নিবিচাৰে, প্ৰতিদান নিবিচাৰে। বেলিয়ে কেতিয়াবা পোহৰ দি আছে আৰু কেতিয়ালৈ পোহৰ দি থাকিব আমি নাজানো, কিন্তু বেলিয়ে নিজে জ্বলি জ্বলি পোহৰ দি আছে আৰু জগতখন পোহৰাই ৰাখিছে। বেলি যিমানে জ্বলিছে সিমানে পোহৰ দিছে। বেলিৰ ভিতৰত কেৱল জুই আৰু জুই, আৰু জুইয়ে বেলিক যিমানে পুৰিছে, জুইয়ে বেলিক যিমানে জ্বলাইছে, বেলি সিমানে উজ্বলিছে, বেলিয়ে সিমানে পোহৰ দিছে। সকলো মানুহে জীৱনত কাৰোবাক অনুকৰণ কৰে, কাৰোবাক অনুসৰণ কৰে, কাৰোবাক আদৰ্শ হিচাপে লয়, আৰু যাক আমি আদৰ্শ হিচাপে লওঁ, যাক আমি অনুকৰণ কৰোঁ বা যাক আমি অনুসৰণ কৰোঁ, সেয়া কোনোবা ব্যক্তি হ'ব পাৰে অথবা এক সত্তাও হ'ব পাৰে। মই যাক অনুকৰণ কৰোঁ, মই যাক অনুসৰণ কৰোঁ, মই যাক আদৰ্শ হিচাপে গ্ৰহণ কৰোঁ, সেইবিলাকৰ ভিতৰত বেলিও হৈছে অন্যতম আৰু প্ৰধান। বেলিৰ বিষয়ে কথাখিনি মই ব্যৰ্থক অৰ্থত প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ, আৰু গতিকে এইখিনি উপলব্ধি কৰিবৰ কাৰণে নিজৰ বোধশক্তিও নিশ্চয় ইয়াত কাৰক হৈ থাকিব। কাৰণ বহুতে ক'ব পাৰে যে বেলি নিয়মেই পোহৰ দিয়া, বেলি পোহৰ দিবৰ কাৰণে সৃষ্টি হৈছে ইত্যাদি কথা ক'ব পৰা যায়। কিন্তু যিহেতু মই কথাখিনি ব্যৰ্থক কৈছোঁ, তাক জানিবলৈ হ'লে নিতান্তই নিজৰ প্ৰখৰ বোধশক্তি অনিবাৰ্য। কথাখিনি আৰু অলপ যদি মই বহলাই ক'ব পাৰোঁ, তেতিয়া এনেকৈ ক'ব পাৰি যে ঠিক বেলিয়ে যিদৰে পোহৰ দি জগতখন পোহৰাই ৰাখিছে, ঠিক তেনেদৰে আমাৰ সমাজতো মহান ব্যক্তিসকলে সমাজৰ কাৰণে, দেশৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰিছে। তেওঁলোকে কেৱল সমাজৰ কাৰণে, দেশৰ কাৰণে কেৱল ভাল আৰু কেৱল ভাল কাম কৰি গৈছে। তাৰ বিনিময়ত কেতিয়াও প্ৰতিদান বিচৰা নাই, কেতিয়াও বিনিময় বিচৰা নাই। দুখৰ কথা যে বেলিয়ে অনবৰতে আমাক পোহৰ দি আছে, বেলিয়ে অনবৰতে আমাৰ উপকাৰ কৰি ৰাখিছে। তথাপিতো কিছুমান প্ৰাণীয়ে বেলিক বেয়া পায়, বেলিৰ পোহৰক বেয়া পায়। যিবিলাক প্ৰাণী নিশাচৰ, সেই প্ৰাণীবিলাকে বেলিক বেয়া পায়, বেলিৰ পোহৰক বেয়া পায় বুলি কোৱাৰ স্থল আছে। কাৰণ বেলিৰ পোহৰত তেওঁলোকে নিজৰ কৰ্মখিনি কৰিব নোৱাৰে, সেইবাবে তেওঁলোকে পোহৰক সহ্য নকৰে, পোহৰক বেয়া পায়, বা পোহৰৰ সন্মুখত তেওঁলোকে নিজৰ কামখিনি কৰিব নোৱাৰে, সেইবাবে তেওঁলোকে বেলিক পোহৰ বেয়া পায় বা বেলিক বেয়া পায়। ঠিক তেনেদৰে সমাজৰ ভাল ভাল মানুহকো কিছুমান মানুহে বেয়া পায়, কিছুমান মানুহে ভাল মানুহকো বেয়া পায়, মহান মানুহসকলকো বেয়া পায়। কাৰণ তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সমাজৰ অনিষ্ট কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে, আৰু সমাজৰ স্বাৰ্থ য'ত বিঘ্নিত হয় তেনেধৰণৰ কাম কৰিও তেওঁলোকে বৰ্তি আছে। গতিকে তেনেধৰণৰ মানুহে ভাল মানুহক বেয়া পায়। মাজে মাজে এটা প্ৰশ্ন হয় যে আপুনি বা মই আচলতে বেলিৰ ভালপোৱা মানুহসকলৰ ভিতৰত এজন প্ৰতিনিধি, বা ভাল মানুহসকলক ভাল পোৱাৰ এক প্ৰতিনিধি, নে বেয়া মানুহক ভাল পোৱাৰ প্ৰতিনিধি, নে আন্ধাৰক ভাল পোৱা আমি একোজন প্ৰতিনিধি? প্ৰশ্নটো মনলৈ আহিলে উত্তৰ নিশ্চয় আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ হাতত আছে। এই যে মই ক'লো বেলিক ভাল পাওঁ, আচলতে মই বেলিক ভাল নাপাওঁ। অসংখ্য মানুহে, জগতৰ সৰহসংখ্যক মানুহে বেলিক ভাল পায়, আৰু বেলিক যে ভাল পায় তাৰ প্ৰমাণ তেওঁলোকে নিজৰ কৰ্মৰ যোগেদি, নিজৰ কথাৰ মাজেদি, নিজৰ লেখনিৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ময়ো মোৰ সাহিত্য কৰ্মত, মোৰ কবিতাত বেলিক একাধিকবাৰ আধাৰ হিচাপে লৈ মই কবিতা সৃষ্টি কৰিছোঁ, বেলিক কেন্দ্ৰ কৰি মই কবিতা লিখিছোঁ। এই কবিতাবিলাকৰ ভিতৰত কেইটামান উল্লেখযোগ্য কবিতা হৈছে বেলি নাহিবা নামি, জোনৰ উপাখ্যান, সূৰ্য নমস্কাৰ। বেলিৰ বিষয়ে অনুভৱখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকৈ আপোনালোকে অৱগত কৰিব, জানিব দিব নিশ্চয়। মোৰ অনুভৱখিনি আপোনালোকৰ অনুভৱৰ লগত নহ'বও পাৰে, এয়া মোৰ নিতান্ত ব্যক্তিগত। মই মোৰ
দুটামান কবিতা আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ, পঢ়ি দিব বিচাৰিছোঁ। আৰু শুনিবচোন। প্ৰথম কবিতাটো হৈছে বেলি। কবিতাটোৰ লিখোঁতে মই এজন বিখ্যাত কবিৰ কবিতাৰ পৰা এশাৰী আনিছোঁ। আৰু সেই বিখ্যাত কবিজন হৈছে এডৱাৰ্ড থমাছ। তেওঁ এটা কবিতা লিখিছিলে, বিখ্যাত কবিতা, আৰু সেই কবিতাটোৰ এশাৰী মই ইয়াত সংলগ্ন কৰিছোঁ। তেওঁ কবিতাটোৰ পৰা মই যি শাৰী ইয়াত সংলগ্ন কৰিছোঁ, সেই শাৰী মই প্ৰথমে পাঠ কৰি দিব বিচাৰিছোঁ, পঢ়ি দিব বিচাৰিছোঁ। সেয়া হৈছে, দেয়াৰ ইজ নথিং লাইক দ্য ছান। এতিয়া মই মোৰ কবিতাটোৰ মাজলৈ আহিব বিচাৰিছোঁ। সৰুৰ পৰা পোহৰ দি আছোঁ, পোহৰেই মোৰ পৰিচয়। ইমান দূৰৈত থাকোঁ, কাষলৈ আহি মোৰ গুণানুকীৰ্তন কৰিবলৈ। প্ৰশংসা তুমি অক্ষম, চকুত চকু থৈ মোৰ বদনাম গাবলৈ। নিন্দা তোমাৰো চকুকেইটা কৃত্ৰিম। কোনখন নৈ বৈ গৈ কোনখন সাগৰত পৰিছেগৈ। নেপথ্যৰ প্ৰতিটো কাহিনী মোৰ নখ দৰ্পণৰ নগ্ন প্ৰতিবিম্ব। পোহৰ দি আছোঁ আৰু ওপৰৰ পৰা চাই আছোঁ এটা এটাকৈ সকলোকে, কাৰণ ওপৰৰ পৰা তললৈ ... কবিতাটো ... দি মই শেষ কৰিছোঁ। নিশ্চয় ইয়াৰ পিছতে মই আন এটা কবিতা পঢ়ি দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম সূৰ্য নমস্কাৰ। বেলিহে জগতৰ সনাতন কবি, পোহৰ বেলিৰ অবিনাশী কবিতা। এটা বেলিয়ে জগতখন পোহৰাই, মোৰ কবিতা চুবুৰীয়াই নপঢ়ে। তাৰ পাছতো মই কবিতা লিখি থকাৰ কাৰণ বেলিলৈ প্ৰত্যাহ্বান নহয়। বেলিও আছে নিজা আশ্ৰয়স্থলী, মোৰো আছে এখন নিচলা ঘৰ। নিজৰ আৱাসত দুয়ে যিমানে জ্বলিছোঁ, জগত আৰু ঘৰখন নিয়াৰিকৈ চলিছে। দুদিন ৰ'দ নেদিলে চৌদিশে হাহাকাৰ, এদিন ঘৰবাহী নহ'লে সন্ধিয়ালৈ মোৰ আখালত অমানিশা। দুখৰ কথা যে অজনবিহীন বলয়ত বেলিটো দিনক দিনে জ্বলিছে। চাৰিবেৰৰ ভিতৰত ময়ো জ্বলি পকি ফিৰিঙতি হৈ পৰিছোঁ। এইদৰে যদি দুয়ো জ্বলি জ্বলি ছাই হৈ যাওঁ, জগতৰ আৰু ঘৰখনিৰ কি গতি হ'ব। দুৱাৰ দলি পাৰ হ'লে প্ৰশ্নটো বেলিলৈ ঠেলি তলমূৰ কৰোঁ। তাকে দেখি বহুতে মোক বেলিৰ উপাসক বুলি কয়। মইনো কেতিয়াৰ পৰা বেলিৰ উপাসক হ'লোঁ। কথাটো ভাবিলেই দেখোন কবিতাময় দীঘলীয়া সমনীয়া এটি ওলাই আহে। ইয়াৰ পাছৰ কবিতাটো হৈছে বেলি নাহিবা নামি। যাৰ অবিহনে জগত অচল, তেওঁহে সৰ্বকালৰ নায়ক। মহানায়ক বেলিহে ডিঙিৰ মালাডালৰ প্ৰথম দাবীদাৰ। পিছে মালাডাল পিন্ধিবলৈকে বেলি নামি নাহে লাগে, সবৈক্য বেলিয়ে ভালকৈ জানে। বেলিৰ অনুপস্থিতিত তেৰাৰ নামগুণ প্ৰচাৰ প্ৰসাৰ কৰোঁ। বেলিক পিন্ধাব নোৱাৰা মালাডাল ৰাইজে মোকেই পিন্ধায়। এবাৰ ডিঙিত মালা পিন্ধাৰ পাছত কি নিচাই মোক মতলীয়া কৰিলে, জনোৱা কথাটো প্ৰায় গুণগুণাই প্ৰাৰ্থনা কৰোঁ। বেলি নাহিবা নামি, বেলি নাহিবা নামি, বেলি নাহিবা নামি। ইয়াৰ পাছৰ কবিতাটো হৈছে জোনৰ উপাখ্যান। আৰু কবিতাটোত মই এটা প্ৰস্তাৱনা ৰাখিছোঁ। প্ৰস্তাৱনাটো এনেকৈ ৰাখিছোঁ। প্ৰস্তাৱনা: জোন অ' জোন, তই দেখোন মায়াৰ এমোন। তোৰ মোহিনী বানে মোক বেলিৰ নিন্দুক কৰিলে, চাবাচ জোন মোৰ সোণ। ইয়াৰ পাছতে মই ব্যাখ্যা দি কবিতাটো বহলকৈ লিখিবলৈ যত্ন কৰিছোঁ। কবিতাটো এনেকৈ লিখিছোঁ। বেলিৰ সন্মুখত পোহৰিব নোৱাৰাটো জোনৰ জন্মগত সমস্যা। সক্ষম জোনে পেটে পেটে বেলিক বেয়া পায়, মনে মনে বেলিৰ বিৰোধীক বিচাৰি ফুৰে। জহকালি অসহ্য ৰ'দ সহিব নোৱাৰি মই যেতিয়া বেলিক গালি দিওঁ, যাৰ কালি ৰ'দ নেদিলে, জোনে তেতিয়া বৰ ভাল পায়। বেলিহঁতে ফেৰ মাৰিবলৈ জোন কেতিয়াবা দিনতে ওলাই, বেলিৰ সন্মুখত ম্লান হৈ পৰি থাকে। জোনৰ জেউতী বেলিহে বৰদান, তথাপি জোনৰ মুখত কৃতজ্ঞতাৰ অভাৱ। বগাকৈ জোনটিৰ কলাকৈ দাগটি দূৰৈৰ পৰা জিলিকি থাকে। জানি শুনি বেলিয়ে কথাত কথা নবহাই মাথো মিচিকিয়াই হাঁহে। এয়া মোৰ বেলিৰ বিষয়ে মোৰ অনুভৱ, বেলিৰ বিষয়ে মোৰ ধাৰণা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকেও নিশ্চয় বেলিক লৈ বা অন্যান্য বিষয়ক লৈ নিজা নিজা ধাৰণা আছে, নিজা নিজা অনুভৱ আছে। সেই অনুভৱখিনিও মই নিশ্চয় জানিবলৈ চেষ্টা কৰিম। আৰু মোৰ এই অনুভৱখিনি আপোনালোকৰ কেনে লাগিলে জনাবচোন। মোৰ অনুভৱখিনি আপোনালোকৰ অনুভৱ হ'ব পাৰে, মোৰ অনুভৱখিনি আপোনালোকৰ অনুভৱ নহ'বও পাৰে, মাথো মোৰ অনুভৱখিনি প্ৰকাশ কৰিছোঁ।
আৰু ইয়াত হয়তো অনেকখিনি অমিল থাকিব পাৰে, তথাপিতো মই মোৰ ধাৰণাখিনি মই বেলেগ যিদৰে ধাৰণ কৰিছোঁ, বেলেগ মই যিদৰে লৈছোঁ জীৱনত, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পুনৰ আন এটা বিষয় লৈ মই পুনৰ আপোনালোকৰ লগত আলোচনা কৰিম আৰু মোৰ অনুভৱখিনি শ্বেয়াৰ কৰিম। আপোনালোকে এই অনুভৱখিনি চাবচোন আৰু কেনেকৈ জনাব। শেষত মোৰ এটা অনুৰোধ যে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত প্ৰচাৰিত হোৱা ভাল ভাল কথাবোৰ যাতে সমাজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।